স্বাগতম জনাইছো আপোনাক ব্ৰেকিং ব্যাৰিয়াৰ্স পডকাষ্টলৈ আপুনি ইতিমধ্যে অৱগত আপুনি সঘনাই কথা পাতেই আমাৰ এই পডকাষ্ট ব্ৰেকিং ব্যাৰিয়াৰ্সত দিস ইজ দ্য পডকাষ্ট where I discuss sports আৰু BVL ৰ কথানো কি পাতিম এভৰি ষ্টৰী ইন BVL ইজ আ ষ্টৰী ইটসেল্ফ আৰু প্ৰত্যেকটো ষ্টৰীয়ে ইউনিক BVL ৰ সৈতে জড়িত হৈ থকা ব্যক্তিসকলে হওক খেলুৱৈসকলে হওক ভলান্টিয়াৰ্স খিনিয়ে হওক বা কোচেছ খিনিয়ে হওক গতিকে BVL ৰ বিষয়ে কথা পাতিবলৈ সদায় উৎসুক হৈ থাকো আৰু আজি মই ভাবিলো এইবাৰ পডকাষ্টত যেহেতু মই ভিডিঅ' পডকাষ্ট আৰম্ভ কৰিছো নতুনকৈ লেট মি ডিছকাছ BVL ব্ৰহ্মপুত্ৰ ভলীবল লীগ পুনৰবাৰ স্বাগতম জনাইছো আপোনাক প্ৰথমে নতুন সিজন আৰম্ভ হ'বলৈ গৈ আছে কিদৰে প্ৰস্তুতি আৰম্ভ কৰিছে আৰু বৰ্তমান কি পৰ্যায়ত আছে সিজন 6ৰ কাৰণে এতিয়া আমি আগবাঢ়িছো বৰ্তমান আমাৰ টিমৰ ৰেজিষ্ট্ৰেচন খিনি চলি আছে জাস্ট দ্য টিম ৰেজিষ্ট্ৰেচন আৰু সিজন 5ৰ সুপাৰ লিগত যেহেতু ওয়াৰ্ল্ড ভলিবলৰ প্ৰেসিডেন্ট নিজে আহি চাই গ'ল সেইকাৰণে আমাৰো বহুত ৰেসপন্সিবিলিটি বাঢ়িলে এতিয়া আমাৰ প্ৰজেক্টটো ওয়াৰ্ল্ড ভলিবলৰ ভলিবল ফাউণ্ডেশ্যনে এজ এ সিলভাৰ চাৰ্টিফাইড প্ৰজেক্ট বুলি এপ্ৰুভ কৰিছে সেইকাৰণে আমিও বিৰাট ভালকৈ সাজু হৈছো এবাৰ আৰু যে কেনেকে আমি আৰু বেটাৰ কৰিব পাৰো সেইটোৱে আমি চেষ্টা কৰিছো যাতে আমাৰ ল'ৰা ছোৱালীখিনিয়ে খেলিবৰ কাৰণে বেছিকে বল পায় প্ৰেক্টিছৰ সময় পায় কোচিং বেটাৰ হয় আৰু যাতে মেক্সিমাম ভিলেজেছ আমি কভাৰ কৰিব পাৰো নতুন নতুন গাঁৱত যাতে আমি পৰিৱেশ সৃষ্টি কৰিব পাৰো সেইটোৱে উদ্দেশ্যটো একদম সৰু কিন্তু আমি তেনেকেই গৈ থাকি ভাল পাওঁ হয় আৰু গাঁৱত যেহেতু হয় গ্ৰামাঞ্চলৰ লোকসকল একেবাৰে জড়িত হৈ থাকে ভলান্টিয়াৰিং কৰে তেওঁলোকে আৰু কিদৰে আচলতে নতুনকৈ খোৱা প্ৰয়োজনে নাই কিদৰে খোৱা ব্যৱস্থা থকা ব্যৱস্থা আহা যোৱা ট্ৰাইপড ৰেডি কৰা কেমেৰা ৰেডি কৰা মোবাইলত ৰেডি কৰে যাতে তেওঁলোকে লাইভ ষ্ট্ৰিমিং কৰিব পাৰে গতিকে এই সকলোখিনি ব্যৱস্থা ইতিমধ্যে কৰিছে আৰু ইতিমধ্যে এই সৰু লীগটোৱে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত খলকনি লগাবলৈ চেষ্টা কৰিছে বা খলকনি ইতিমধ্যে সৃষ্টি কৰিছে আপুনিও শেহতীয়াকৈ বহুকেইটা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গৈ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ বিষয়ে ক'বলৈ এটা সুযোগ পাইছে সুযোগ বুলি এইটো কাৰণেই কৈছো আপুনি প্ৰাক্তন খেলুৱৈ হিচাপে নহয় ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ সৈতে জড়িত হৈ থকাৰ বাবে আপুনি এই সুযোগ লাভ কৰিছে আৰু তাত হয়তো সেই সময়ত আটাই স্তম্ভিত হৈ পৰিছিল কিদৰে কাপোৰেৰে তৈয়াৰ কৰি লোৱা বলেৰে আৰম্ভ কৰা এটা লীগ বিশ্বজয়ী কৰিবলৈ সক্ষম হৈছে ইয়াত ক'ব গ'লে এইটো একচুৱেলি বহুত মানুহৰ চেক্ৰিফাইচৰ ফলত আমাৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগখন এই পৰ্যায়ত গৈ পাইছে যদি আপুনি চাই মানে বিশ্বৰ ৱৰ্ল্ড ৰেংকিঙত ইণ্ডিয়াৰ ৰেংকিং হয়তো 60-70ত আছে মানে আমি ক'তো ক্ল'জ টু আমি 30-40ত আমি ষ্টেণ্ড এতিয়ালৈকে নাই আৰু তাৰ পাছত যদি আমি অসমক আমি চাওঁ ইণ্ডিয়াৰ ৰেংকিঙত চিনিয়ৰ্ছৰ লেভেলত তেতিয়া আমাৰ হয়তো 10 নম্বৰ 12 নম্বৰ পাছত থাকিব যদিও এই শেহতীয়াকে আমাৰ ছোৱালীয়ে আণ্ডাৰ 14 আণ্ডাৰ 17 কোৱাৰ্টাৰ ফাইনেল খেলিছে এইটো এটা বিৰাট ভাল ৰিজাল্ট কিন্তু অভাৰঅল আমি যদি চাব যাওঁ যোনটো সময়ত BVL আৰম্ভ হৈছিলে তেতিয়া আমি অসমক কোনো ভলীবলত চিৰিয়াছলি আজিলৈকে লোৱাই নাছিলে কিন্তু চাব লগা কথা এইটোৱে যে 160খন 170খন গাঁৱৰ মানুহৰ চেক্ৰিফাইচ তেওঁলোকে একলগ হৈ এনেকুৱা এখন লীগ তৈয়াৰ কৰিলে এনেকুৱা এখন লীগ কৰাবলৈ সম্ভৱ কৰালে চবেই কন্ট্ৰিবিউশন কৰি আৰু গোটেই ৱৰ্ল্ডৰ ভিতৰত ৱৰ্ল্ডৰ বেষ্ট কমিউনিটি গ্ৰাছৰুট ভলীবল ইনিচিয়েটিভ হিচাপে ৰিকগনাইজ কৰিছে ৱৰ্ল্ড ভলীবলে আৰু ইণ্ডিয়াতো বহুত মিডিয়াত এতিয়ালৈকে আহিছে যে এইটো ওৱান অফ দ্য বেষ্ট গ্ৰাছৰুট স্পৰ্টছ ইনিচিয়েটিভ অফ দ্য কাণ্ট্ৰি মানে গোটেই এক্ৰছ অল স্পৰ্টছ আৰু আমাৰ একো ডাঙৰ এনেকুৱা ধৰণৰ মানে ছেটআপ নাই জাষ্ট আমাৰ মানুহখিনিয়ে নিজৰ নিজৰ গাঁৱত নিজে নিজে ভালকে কৰি কোনোবাই চেক্ৰিফাইচ কোনোবাই গ্ৰাউণ্ড বনাবৰ কাৰণে চেষ্টা কৰিছে কোনোবাই বাঁহ দুডাল দিছে কোনোবাই খেলাখন পাতিবৰ কাৰণে দুমুঠি চাউল দিছে কোনোবাই ল'ৰা ছোৱালীখিনিক এক্সট্ৰা কিবা এটা দিবৰ কাৰণে কমলা কেইটামানে কিনি দিছে সেই ৰাইজৰ যোনটো মৰম এইটোৱে জেগাই জেগাই এটা সলনি আনিছে আমি আৰম্ভ কৰিছিলো মাত্ৰ 400 ল'ৰা ছোৱালী দি পেলাই 50খন গাঁৱৰ পৰা 50খন গাঁও নহয় 33খন গাঁৱৰ পৰা আৰু আস্তে আস্তে নতুন নতুন গাঁও আমাৰ লগত জড়িত হৈ গৈছে এনেকুৱা গাঁও য'ত কেতিয়াও খেলাৰ পৰিৱেশেই নাছিলে প্ৰথমতে যেতিয়া আমি আৰম্ভ কৰিছো এনেকুৱা গাঁও চব আছিলে য'ত আগতে হয়তো কোনোবা চিনিয়ৰ প্লেয়াৰ আছিলে তেওঁলোকে শিকাইছিলে সেইকাৰণে এটা পৰিৱেশ আছিলে কিন্তু এতিয়া এনেকুৱা গাঁও আমাৰ লগত জড়িত হৈছে য'ত কোনো ধৰণৰে খেলাৰ পৰিৱেশ নাই কিন্তু যেতিয়া আমি BVLত সোমাইছো আমাৰ কোনোবা এজন কোচ গৈ পেলাই এটা ট্ৰেইনিং দিছে এসপ্তাহ দুসপ্তাহ ট্ৰেইনিং দি যেতিয়া ঘূৰি আহিছে
হঠাৎ গাঁৱত এটা পৰিৱেশ সৃষ্টি হৈছে তাৰ আগলৈকে ল'ৰা ছোৱালীখিনি গধূলি সময়ত স্কুলৰ পৰা আহি পেলাই ঘূৰি ফুৰে কোনোবাই মোবাইল লৈ ঘূৰি ফুৰে কোনোবাই বেলেগ কামত ঘূৰি ফুৰে কিন্তু হঠাতে দেখিছো এটা টিম গঠন হৈছে সিহঁতি এজ এ টিম গাঁৱৰ টিম হিচাপে খেলিবৰ কাৰণে একলগ হৈছে গাঁৱৰ মানুহখিনিয়ে চাই পেলাই আগবাঢ়ি আহিছে যে আমাৰ গাঁৱৰ টিম আমাৰ তেওঁলোকক কেনেকে আমি জিকাব পাৰো এনেকে আমাৰ ল'ৰা ছোৱালীখিনি কেনেকে আগবঢ়াই লৈ যাব পাৰো ডিছকাশ্যন হৈছে তাৰ পাছত টিম বনিছে নিজৰ গাঁৱৰ নামৰ জাৰ্চিটো তেওঁলোকে প্ৰথমবাৰ পিন্ধিছে আৰু এই গোটেই তেওঁলোকে যেতিয়া ভাল খেলিছে যেতিয়া জনেলত কোৱালিফাই হৈছে ডিষ্ট্ৰিক্ট চেম্পিয়ন হৈছে জনেলত কোৱালিফাই হৈছে ছুপাৰ লীগলৈকে গৈছে তেওঁলোকৰ গাঁৱৰ নামটো নিউজ পেপাৰৰ হেডলাইন বনিছে যোনটো সপোনতো হয়তো কোনো ভাবিব পৰা নাছিলে যে তেওঁলোকৰ গাঁৱৰ এনেকুৱা ধৰণৰ এটা পৰিৱেশ হ'ব পাৰে বুলি তাৰ লগে লগে সেই গাঁও যোন কোচ হয় যোনে একলগ কৰিছে গোটেই গাঁৱৰ ৰাইজে মিলি পেলাই বেলেগ বেলেগ সংগঠনে মিলি পেলাই তেওঁলোকক সম্বৰ্ধনা জনাইছে যে তোমালোকে জিকি আহিছে আমাৰ গাঁৱৰ নাম গৌৰৱ কৰিছে তো এই গোটেই খেলাই কেনেকে এটা পৰিৱেশ সৃষ্টি কৰিব পাৰে সেইটো এটা ব্ৰহ্মপুত্ৰ ভলীবল লীগে এটা উদাহৰণ হিচাপে দাঙি ধৰিছে আৰু জেগাই জেগাই য'ত এতিয়া আমি কওঁ যে য'তে পৰিৱেশ নাই আমাক তাত পঠাই দিয়ক আমি এটা পৰিৱেশ সৃষ্টি কৰিব পাৰিম আৰু এইটো গোটেইখিনি ভলেণ্টিয়াৰিং আৰু বহুত মানুহৰ চেক্ৰিফাইচ আৰু তাৰ ময়ো এজন সৰু ভলেণ্টিয়াৰহে হয় মই তাকে সুধিব খুজিছিলো বা বহুতে সোধে হায়াৰকিটো কি হয় বাৰু ব্ৰহ্মপুত্ৰ ভলীবল লীগত মোৰ বাহিৰৰ যিখিনি কলিগ হয় মিডিয়াত কাম কৰে তেওঁলোকে সোধে কেনেকৈ মানে অভিজিত ভট্টাচাৰ্য ইজ দি অল ইন অল নে কেনেকৈ আৰম্ভ কৰে তেতিয়া মই তেওঁলোকক বুজাবলৈ চেষ্টা কৰো যে তাত কোনো বিগ বছ বা ছেকেণ্ড বছ থাৰ্ড বছ বুলি নহয় তেওঁলোকে আটাই ভলেণ্টিয়াৰিং কৰি আছে আৰু ভলেণ্টিয়াৰ হিচাপে তেওঁলোকে কাম কৰি গৈ আছে আৰু যাৰ ফলত ইমান সফলতা লাভ কৰিবলৈ সক্ষম হৈছে এটা কথা শুনি খুবেই ভাল লাগিছে আৰু মই সদায় কওঁ সঘনাই মই মোৰ দূৰদৰ্শনৰ শ্ব'ত মই যেতিয়া লগ পাওঁ বিভিন্ন ধৰণৰ কোচ খেলুৱৈসকলৰ সৈতে যেতিয়া কথা পাওঁ তেতিয়া মই কওঁ যে সদায় আচলতে টেলেণ্টখিনি কিন্তু গ্ৰাম্যাঞ্চলতহে আছে গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালীখিনিয়ে ক্ৰীড়াৰ মাজেদিয়ে এটা সাল সলনি আনিবলৈ চেষ্টা কৰিছে তেওঁলোকৰ নিজৰ কমিউনিটিৰ মাজত তেওঁলোকৰ নিজৰ পাৰাটো বুলি যে কওঁ পাৰাৰ মাজত বা নিজৰ জিলাখনৰ ভিতৰত সেয়া আমি দেখিছো লাভলীনা বৰগোহাঁইৰ সময়তো দেখিছো কিদৰে গোলাঘাটৰ ওপৰত দৃষ্টি নিবদ্ধ আছিলে বিশ্বৰ বিভিন্ন মিডিয়া গোষ্ঠীৰ লগতে আমি হিমাৰ সময়ত দেখিছো এতিয়া ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ সময়ত দেখিছো গতিকে ক্ৰীড়াই এটা যে বাতাবৰণ সৃষ্টি কৰে সেয়া ইট ইজ প্ৰুভেন নতুনকৈ কোৱাৰ প্ৰয়োজন নাই ল'ৰা ছোৱালীখিনি অভিভাৱকসকলৰ এনেকুৱা কেতিয়াবা কিবা ইনচিডেণ্ট হৈছিল নেকি যে কেতিয়াবা কনভিন্স কৰাব লগা হৈছিল যে ব্ৰহ্মপুত্ৰ ভলীবল লীগত ভলীবল খেলিলে তোমালোকে আৰু আগুৱাই যাবা বা এনেকুৱা হৈছিল নেকি কেতিয়াবা যে ছোৱালীখিনিক আগুৱাই আনিবলৈ কেতিয়াবা সন্মুখীন কিবা বাধাৰ সন্মুখীন হৈছিল নেকি এনেকুৱা ধৰণৰ একচুৱেলি আমি ডাইৰেক্টলি একো সন্মুখী হোৱা নাই কাৰণ সৰু সুৰা যোন চব চেলেঞ্জ হয় সেই চেলেঞ্জখিনি আমাৰ যোনকেইজন গ্ৰাছৰুটৰ কোচ তেওঁলোকে নিজৰ নিজৰ জেগাত সেই চেলেঞ্জখিনি নিজেই পাৰ কৰাই এড্ৰেছ কৰে চবকে লগত লৈ পেলাই আৰু চবতকে ইণ্টাৰেষ্টিংলি কিহৰ কাৰণে মই কৈছো প্ৰথমতে ছোৱালীৰ ৰিপ্ৰেজেণ্টেশ্যন বহুত কমি আছিলে মানে 2:1 ৰেচিঅ' আছিলে আৰু ছিজন 4 ছিজন 5লৈকে আণ্ডাৰ 16ত আমাৰ গাৰ্লছ ইনটু বয়জ ৰেচিঅ'টো +1:1 হৈ গৈছে আমি এনেকুৱাও হৈছে য'ত ল'ৰা ছোৱালীক পঢ়াৰ কাৰণে খেলিব দিয়া নাই আমাৰ কোচে বেলেগকে টিউচন ক্লাছ কৰাইছে যাতে সিহঁতৰ পঢ়াটো ভাল হয় পৰীক্ষাৰ সময়ত মাক দেউতাকে যাতে খেলিব দিয়ে আৰু বহুত মাক দেউতাকে দেখিছে যে নিজে হয়তো প্ৰথমতে ভবা নাছিলে যে স্পৰ্টছে তেওঁলোকক এটা চেঞ্জ আনিব পাৰে হয়তো 2-4 মাৰ্কছ কম হৈ যাব পাৰে বা বেছি হৈ যাব পাৰে কিন্তু অভাৰঅল যেতিয়া কেৰেক্টাৰ বিল্ডিং হয় আমাৰ যোনখিনি খেলিব যোৱা ল'ৰা ছোৱালী যোন টিমৰ পাৰ্ট হয় তেওঁলোকে টিমৰ পাৰ্ট হৈ পেলাই কেনেকে খেলিব যাব লাগে কেনেকে বিহেভ কৰিব লাগে এই গোটেইখিনি বস্তু ডিচিপ্লিনখিনি অট'মেটিকলি এটা চেঞ্জ দেখা পায় আৰু যোন চব যাৰ ল'ৰা ছোৱালী খেলি আছে আৰু তেওঁলোকক যেতিয়া দেখে আৰু আনে যেতিয়া কম্পেয়াৰ কৰে তেতিয়া অট'মেটিকলি আমাৰ চেণ্টাৰত ল'ৰা ছোৱালী বাঢ়ি আছে তাৰমানে কি পেৰেণ্টছে ইচ্ছুক হৈছে এই চেঞ্জটো দেখিছে আৰু তেওঁলোকৰ ল'ৰা ছোৱালীক আগবঢ়াই দিবলৈ খুজিছে কিন্তু জেগাই হয়তো বহুত জেগাত হয় মানে ক্লাছ 10 যেতিয়া মেট্ৰিকৰ সময় আহে আমাৰ আণ্ডাৰ 16 হয় সেইখিনি সময়তে মেট্ৰিক পৰীক্ষাও আহে তাৰ পাছতো আপুনি চাওক মেট্ৰিক পৰীক্ষাৰ প্ৰায় 1.5 মাহ আগতে আমাৰ ছুপাৰ লীগখন হয় তথাপিও ল'ৰা ছোৱালীক খেলিবলৈ মাক দেউতাকে পঠাইছে কিবা এটাতো দেখিছে তেওঁলোকৰ এচিভমেণ্ট এটা দেখিছে আৰু হয় আমাৰ কিছুমান এজন চেণ্টাৰ ইনচাৰ্জক যেতিয়া বহুত তেনেকুৱা সন্মুখী হৈছে তেতিয়া আমি গ্ৰুপত মিলি পেলাই আমি কিছুমান মিটিং কৰিলে শ্বেয়াৰ কৰি থাকো কি চেলেঞ্জেছ আহিছে
তাত এজনে কৈছিলে যে এনেকুৱা এনেকুৱা ধৰণৰ মাক দেউতাকে আহি পেলাই কয় ইয়াক আমাৰ ল'ৰাটো বা ছোৱালীজনীক আমি খেলাব নোৱাৰিম, 10ৰ পৰীক্ষা আহিছে। তেতিয়া তেওঁ কয় যদি আপোনাৰ ল'ৰা ছোৱালীয়ে যদি 24 ঘণ্টা ঘৰত থাকি নেখেলি পেলাই যদি 80 নম্বৰ আনিছে, এঘণ্টা কম কৰি পেলাই আপুনি 82 নম্বৰ আনিব নোৱাৰে। 80 আহিব এঘণ্টা যদি ভলীবল খেলে, আৰু খেলিলে বৰঞ্চ তেখেতৰ মাইণ্ডছেটটোহে ভাল হৈ থাকিব। আৰু খুব বেছিকেও আমি কোৱা নাই, এঘণ্টা 1.5 ঘণ্টা খেলে। আৰু নাই, চব ফালৰ পৰা আমি বিৰাট ভাল ভাল ৰেছপন্স পাইছো। মানে চবেই বুজি পাইছে ইয়াৰ ইম্পৰ্টেঞ্চটো কি হয়। আৰু যদিও এৱেৰনেছ নাই, আমাৰ ধৰি লওক টাউনত চিটিত বহুত এৱেৰনেছ আছে, মাক দেউতাক চবে দেখিছে কি কি স্কোপ আছে স্পৰ্টছত, যদিও গাঁৱত নাই। কিন্তু BBL এটা বস্তু দেখা পাইছে যে এই এৱেৰনেছটো এতিয়া আহিছে আৰু খেলাৰ থ্ৰু দিয়ে সোমাইছে। আস্তে আস্তে তেওঁলোকে যেতিয়া গম পাব আৰু ছাপোৰ্ট কৰিব। এটা কথা মই আগতেও অলিম্পিক স্পৰ্টছৰ কথা কৈছো, যেতিয়া ইয়াত ডাঙৰ ডাঙৰ টুৰ্ণামেণ্ট চেম্পিয়নশ্বিপছ বিলাক হয়, ইণ্টাৰনেশ্যনেল মিট বিলাক হয়, তেতিয়া এটা কথা মই অনুভৱ কৰো যে গ্ৰাম্যাঞ্চলত যিহেতু টেলেণ্ট খিনি আছে, গ্ৰাম্যাঞ্চলৰ ল'ৰা ছোৱালীখিনিয়ে হওক বা অভিভাৱকসকলে হওক, তেওঁলোকে কিন্তু এই টুৰ্ণামেণ্টসমূহ তেওঁলোকে উপভোগ কৰিবলৈ নাপায়। গতিকে তেনে ক্ষেত্ৰত তেওঁলোকে হয়তো ক্ৰীড়াৰ যিটো ক্ৰীড়া কি আচলতে তেওঁলোকে বুজিবলৈ চেষ্টা নকৰে। সেই সময়ত পঢ়া শুনাত হেম্পাৰ হ'ব, বা হয়তো খেতিয়কৰ যদি ল'ৰা খেতি কৰিবলৈ যাব লাগিব, খেলপথাৰলৈ যোৱাতকে খেতি কৰিবলৈ যাব, সেই বিভিন্ন ধৰণৰ সমস্যাৰ মাজত জড়িত হৈ থাকে। তেতিয়া মই কিন্তু আমাৰ এডমিনিষ্ট্ৰেটৰ সকলক সদায় এটা কথা কৈছিলো যে অন্ততঃ ছেমি ফাইনেল বা ফাইনেল মেটছসমূহ হলে গুৱাহাটীৰ, যদি তেওঁলোকক কিছু কিছু এৰিয়াৰ ব্লকৰ পৰা যদি বাছ এখনত লৈ আহিব পৰা যায়, কণ কণ ল'ৰা ছোৱালীখিনিক ওচৰৰ পৰা, ধৰি লওক আজি মেৰিকমে খেলিছে বা আজি হিমাই খেলি আছে সৰুসজাই ষ্টেডিয়ামত, ধৰি লওক আপোনালোকৰ এখন মেটচ হৈ আছে, যদি দেখা পায় তেওঁলোকে যথেষ্টখিনি অনুপ্ৰাণিত হয়। আৰু আচলতে কি হয়, দেখিলেহে মানুহে শিকে আৰু এটা ইনস্পিৰেশ্যন এটা পায়। গতিকে এতিয়া ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ আচলতে সেইটোৱে আপোনালোকে এটা প্লাছ পইণ্ট। গ্ৰাম্যাঞ্চলত পতাৰ কাৰণে তেওঁলোকে অভিভাৱকসকলে না ক'বলৈ পৰা নাই, কাৰণ তেওঁলোকে দেখিছে যে খেলাৰ কাৰণে যিটো কেৰেক্টাৰ বিল্ডিঙৰ কথা ক'লে আপুনি, ডিচিপ্লিনৰ কথা ক'লে, পেচেন্স, আৰু এটা স্পৰ্টছমেন স্পিৰিটটো আছে, বা এটা কম্পিটিটিভনেছ এটা আহে, যিটো হয়তো পঢ়া শুনাটো কামত আহে, পৰীক্ষাৰ সময়ত কামত আহে। ডেফিনেটলি এটাটো আপুনি যোনটো কথা কৈছে যে যোন চব ল'ৰা ছোৱালী ইণ্টাৰেষ্টেড হয়, তেওঁলোকক যদি আমি লৈ আহিব পাৰো আৰু ভাল খেলা দেখাব পাৰো, 100% তেওঁলোকৰ ইনস্পিৰেশ্যনটো বাঢ়িব। সেই যোনটো সেই সময়ৰ যোনটো লাইভ, আমি আগতে সৰুতে দুগৰচিল খেলা চাব যাওঁ, তেজপুৰত দুগৰচিল হয়, আৰু যেতিয়া ফুটবল প্লেয়াৰ খিনি একদম বুট পিন্ধি পেলাই ঘাম ওলাই পেলাই কি বুলি কয়, এই হেৰি চৰবত, নেমু চৰবত খাবলৈ আহে আৰু নেমুটো খায়, সেই যোনটো হাৰমনিয়েল এনাৰ্জি, সেই এনাৰ্জিটোক দেখি পেলাই আমি ইনস্পায়াৰ হৈছিলো। তাৰ পাছত যেতিয়া চিনিয়ৰ নেশ্যনেলছ গুৱাহাটীত হৈছিলে প্ৰথমবাৰৰ কাৰণে, আমাৰ ছাৰে, দিব্যজ্যোতি ভাগৱতী ছাৰে আমাক তেজপুৰৰ পৰা গুৱাহাটী লৈ আহিছিলে। আমাকতো এনেই খোৱা বোৱা নিদিয়ে, সেইকাৰণে আমাক কৈছে যে বল বয় কৰিলে তোমালোকে খেলাখন ওচৰৰ পৰা চাব পাৰিবা, থাকাও পাবা, খোৱাও পাবা। সেইকাৰণে আমি তাত বল বয় হৈ পেলাই খেলা চব চাইছিলো, একদম অট'গ্ৰাফ লৈছিলো, টাচ কৰিছিলো, তেওঁলোকৰ হাতখন চুই চাইছিলো কেনেকুৱা ধৰণৰ হয়। আৰু এই গোটেই বস্তু চবে সঁচাকে বহুত ইনস্পায়াৰ কৰে। আৰু ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ মেইন 3-4টা উদ্দেশ্যৰ ভিতৰত এটা আমাৰ এইটো আছিলে যে ল'ৰা ছোৱালীয়ে খেলি পেলাই টুৰ্ণামেণ্ট খেলে, কিন্তু টুৰ্ণামেণ্ট খেলা মাক দেউতাকে কেতিয়াও দেখা নাপায়। কাৰণ কি হয়, হয়তো গাঁৱৰ পৰা দূৰত গৈ পেলাই টাউনৰ হেডকোৱাৰ্টাৰত খেলিব বা ষ্টেটত গৈ পেলাই খেলিব, নিজৰ গাঁৱততো কেতিয়াও খেলা নহয়। কিন্তু আমি ব্ৰহ্মপুত্ৰ ভলীবল লীগে এনেকে এনকাৰেজ কৰো যে প্ৰত্যেকখন গাঁৱতে খেলা হ'ব, মাক দেউতাক ইনভলভ থাকিব, নিজৰ ল'ৰা ছোৱালীক দেখিব, আইতাক ককাকে যেতিয়া নিজৰ নাতিনীয়েকক খেলা দেখে গাঁৱৰ কাৰণে, আৰু সিহঁতি জিকাই পেলাই আনে, সেই ফিলিংটো যোনটো আহে, আৰু তাৰ পাছতহে তেওঁলোকে আকৌ পঠাব যে যা যা খেলিলে কি হয়, আগবাঢ়ি যা। সেইকাৰণে অৰ্গেনাইজিং কেপাবিলিটিজটো গাঁৱে গাঁৱে আমি ডেভেলপ কৰাইছো। ব্ৰহ্মপুত্ৰ ভলীবল লীগখন অকল লীগ নহয় যে ক'ৰবাত গৈ পেলাই খেলিলে এক জেগাত আমি পাতি দিলো, মই খেলা পাতিব জানো, আপুনি খেলা পাতিব জানে, আমাৰ তেজপুৰত বা গুৱাহাটীত মাতি পেলাই চবকে খেলা পাতি পঠাই দিলো, সেইটো নহয়। প্ৰত্যেকজন চেণ্টাৰ ইনচাৰ্জৰ লিডাৰশ্বিপ কোৱালিটি ডেভেলপ হৈছে। তেওঁলোকে গোটেই গাঁওখনক একলগ কৰিছে, খেলাখন পাতিছে, পেৰেণ্টছক মাতিছে, গাঁওবোৰক মাতিছে, তাৰ শিক্ষকক মাতিছে, চবকে, চব ষ্টেক হোল্ডাৰ আহিছে তাতে, খেলা চাইছে। আৰু সেইটোৰ কাৰণে তাৰ অৰ্গেনাইজিং কেপাচিটিটো বাঢ়িছে। তেওঁলোকে আজি BBL পাতিছে, কাইলৈ এখন নেক্সট খেলা পাতিব, আৰু তাত যেতিয়া খেলা পাতিব তেতিয়া নিজৰ টিমটো ভাল কৰিব লাগিব। সেইটো কাৰণে ইনভলভমেণ্ট সেইমতে হৈ যায়। আৰু তাত বেলেগৰ টিম যেতিয়া খেলিব আহে সিহঁতৰ গাঁৱত, তেতিয়া সিহঁতি বেলেগ প্লেয়াৰ্ছকো দেখা পায়। দেট ইজ অলছ' এন কাইণ্ড অফ এক্সপ'জাৰ। এখন গাঁৱৰ টিম বেলেগ 2-3খন গাঁৱত যায়,
নতুন সেইখন গাঁৱেনো কেনেকে অৰ্গেনাইজ কৰিছে, সিহঁতৰ তাত দেখোন এটা ছোৱালীৰ কাৰণে এটা ড্ৰেছিং ৰুম ৰাখিছে তেওঁলোকে, বা ছোৱালীৰ লেডিজৰ কাৰণে টয়লেট এটা বেলেগকে বনাইছে। আমাৰ গাঁৱতো আমি কৰিব লাগিব। এটা স্পেচিফিক তেওঁলোকে বল থোৱা ৰুম এটা কৰিছে। ইফালে কোনোবাই গাঁৱৰ কিবা MLA লেড ফাণ্ডৰ থ্ৰু দি এটা টিউবৱেল দুটা বনাইছে ল'ৰা ছোৱালী পানী খাবৰ কাৰণে। ক'ৰবাত কোনোবাই কেইজন মানে মিলি পেলাই বোলে আমাৰ বাঁহৰ পল থাকে, লোহাৰ পলটো খৰচা হয়, কেইজন মানে মিলি পেলাই কেটাৰিং চাৰ্ভিচ কৰিছে গাঁৱত, যাতে সেই পইচা গোটাই পেলাই নিজৰ ভলীবলৰ পল কেইটা যাতে লোহাৰ পল হয়। তো এই গোটেই মানুহ চবক মোবিলাইজ কৰিছে, একলগ কৰিছে, আৰু যেতিয়া তেওঁলোকে কিবা এটা বস্তু দিব পাৰে নহয়, কন্ট্ৰিবিউট কৰিব পাৰে। গতিকে BVL-ৰ যোগেদি কণ ল'ৰা ছোৱালী যিখিনিয়ে খেলি আছে তেওঁলোকে অকল বেনিফিটেড হোৱা নাই, তেওঁলোকে ডেফিনেটলি এখন গাঁৱৰ পৰা আনখন গাঁও, য'ত আপুনি কৈছে যে কেতিয়াও তেওঁলোকে নিজৰ গাঁওখনৰ পৰা বেলেগ এখন গাঁও দেখাগৈ নাই, তেওঁলোকে এতিয়া পৰিৱেশ দেখিছে, কিদৰে আনখন গাঁৱে কিদৰে আগুৱাই লৈ গৈছে খেলবিধ, বা কিদৰে তেওঁলোকে প্ৰস্তুতি কৰিছে, কিদৰে আপুনি ক'লে ড্ৰেছিং ৰুম এটা দিছে, বা কিদৰে কেটাৰিং চাৰ্ভিচেছ। গতিকে BVL-ৰ সৈতে জড়িত হৈ থকা বিভিন্নজন ব্যক্তিও আচলতে তেওঁলোকে আপলিফটেড হৈছে তেওঁলোকে, কাৰণ কোনোবাই কেটাৰিঙৰ বিজনেছ আৰম্ভ কৰিছে, বিজনেছ হিচাপে নহয়, ল'ৰা ছোৱালীখিনিক খোৱাটো যোগাৰ দিবৰ কাৰণে, কোনোবাই ট্ৰাইপড নাই, অৰিজিনেল ট্ৰাইপড নাই, কোনোবাই বাঁহেৰে তেওঁলোকে ইন'ভেশ্যন এটা আহিছে নহয় নে, ইন'ভেটিভলি তেওঁলোকে কিদৰে আৰম্ভ কৰিব পাৰে, কেনেকৈ মোবাইলেদি তেওঁলোকে এপ এটা থ্ৰু দি তেওঁলোকে লাইভ ষ্ট্ৰিমিং কৰিব পাৰিব, কেনেকৈ এটা স্মাৰ্টফোনত সকলোৱে, আজি মই যাব পৰা নাই কোনোবা এখন গাঁৱত খেলবিধ হৈছে, কিন্তু মই অন্ততঃ ফাইনেলখন বা ছেমি ফাইনেলখন মোবাইলৰ এপটো থ্ৰু দি মই দেখা পাবলৈ সক্ষম হৈছো। গতিকে এই ধৰণৰ আপলিফমেণ্ট এটা হৈছে, দেট ইজ অলছ' ভেৰি ভেৰি এপ্ৰিচিয়েবল। শেহতীয়াকৈ মই সদায় আপোনাৰ লগত যেতিয়া কথা পাতো, কোচিং অফ কোচেছৰ প্ৰয়োজন, এতিয়া সময় হৈছে কেনেকৈ আৰু অকণমান আগুৱাই লৈ যাব পাৰি, প্ৰশিক্ষকৰ প্ৰয়োজন। গতিকে লেভেল 1 ট্ৰেইনিং ফেচিলিটি এটা আপুনি কৰিছিল, তাৰ বিষয়ে অকণমান অৱগত কৰাওক। এইটো একচুৱেলি গোটেই প্ৰচেছটো এটা হিষ্টৰিক প্ৰচেছ বুলি মই ক'ব বিচাৰো। কাৰণ কিহৰ কাৰণে FIVB লেভেল 1 কোচেছ কোৰ্চটো এটা ইণ্টাৰনেশ্যনেলি ৰিকগনাইজ কোচেছ কোৰ্চ হয়, আৰু এইটো থ্ৰু ফেডাৰেশ্যন তেওঁলোকে কৰায়, মানে নেশ্যনেল ফেডাৰেশ্যনে কৰায়। আৰু বহুত বছৰ আগতে ইণ্ডিয়াত এটা ডেভেলপমেণ্ট চেণ্টাৰ আছিলে, 2018-19লৈকে তাত কোচেছ কোৰ্চ হৈছিলে, য'ত চাউথ ইষ্ট এছিয়াৰ চবৰ পৰা কেণ্ডিডেট আহে। এটা গোটেই বছৰটোত হয়তো দুটা হয়, মানে 35 জন বা 30 জনকে, মেক্সিমাম 60 জন, য'ত ওচৰৰ কাণ্ট্ৰিজৰ পৰাও আহিব, ধৰি লওক মালদ্বীপ, বাংলাদেশ, নেপাল, গোটেইখিনি কাণ্ট্ৰিজক একলগ কৰি পেলাই আহে। লাষ্ট 6-7 বছৰৰ পৰা আমাৰ এই ডেভেলপমেণ্ট চেণ্টাৰটো ইণ্ডিয়াত বন্ধ হৈ গ'ল। তাৰপিছত এতিয়া যদি আমাৰ ইণ্ডিয়াত কোনোবাই কৰিব লাগে FIB লেভেল 1 কোৰ্চ, গোটেই কাণ্ট্ৰিখনৰ পৰা 2জন বা 3জন বা 4জন এপ্ৰুভ হয়, মানে পাৰ্মিশ্যন ল'ব লাগে। তাৰপিছত তেওঁলোকে যাব লাগিব হয়তো থাইলেণ্ড, নহয়তো বেহৰিন, তাত অহা যোৱা খৰচা 1.5-2 লাখ টকাৰ খৰচা। আৰু যিহেতু আপুনি জানে, ৱৰ্ল্ড ভলীবলৰ প্ৰেচিডেণ্ট তেজপুৰলৈ আহিছিলে, আৰু তেওঁ যেতিয়া ঘূৰি গৈছে, এখন বিৰাট ডাঙৰ এটা মানে এখন কনফাৰেন্স এখন মিটিং এখনত, য'ত মাছ ভলীবলৰ ওপৰত ডিছকাশ্যন হৈছিলে, ময়ো অনলাইন জইন কৰিছিলো। তেওঁ মিটিংখনত পাব্লিক ফৰামত তেওঁ কৈছে যে লাষ্ট 34 years মই ভলীবলৰ লগত জড়িত হৈ আছিলো, আৰু শেহতীয়াকে মই ইণ্ডিয়াৰ অসমৰ এখন গাঁৱত গৈছিলো, তেজপুৰখন তেওঁলোকৰ কাৰণে হয়তো গাঁৱৰ নিচিনাই হ'ব, এখন গাঁৱত গৈছিলো, আৰু তাত যোনটো মই পৰিৱেশ দেখিলো, এনেকুৱা এক্সপিৰিয়েঞ্চ মই গোটেই লাইফত পোৱা নাই বুলি কৈছে। ৱৰ্ল্ড ভলীবলৰ প্ৰেচিডেণ্টে যেতিয়া এইটো পাব্লিক ফৰামত কৈছে, আৰু সেই গোটেইটো ডকুমেণ্টেড হৈ আছে, মিনিটেড হৈ আছে। আৰু তেওঁক যাওঁতে আমি ৰিকুৱেষ্ট কৰিছো, এই কথাষাৰ কি বুলি ক'লে, তেওঁৰ এই কথাষাৰ শুনি আপোনাৰ কেনেকুৱা লাগিছে? সেইটো তাতকে ডাঙৰ উপলব্ধি আৰু কি হ'ব পাৰে। মানে ৱৰ্ল্ড ভলীবলৰ প্ৰেচিডেণ্টে যেতিয়া ঘূৰি গৈ পেলাই কৈছে যে লাষ্ট 34 yearsৰ বেষ্ট এক্সপিৰিয়েঞ্চটো তেওঁ তেজপুৰত পাই গৈছে, সেইটো হয়তো বহুত বছৰৰ তেজপুৰৰ মানুহৰ ছেক্ৰিফাইচ বা অসমৰ মানুহৰ ছেক্ৰিফাইচটো আমি সেই কৃতজ্ঞতাটো পাইছো। আৰু লগতে তেখেতক আমি ৰিকুৱেষ্ট কৰিছিলো যে আমাৰ কোচেছ সকলৰ কাৰণে এটা এম্পাৱাৰমেণ্ট প্ৰগ্ৰেম এটা হ'ব লাগে, কোচেছ ট্ৰেইনিং প্ৰগ্ৰেম। আৰু তেওঁ সেইটো আমাৰ যিহেতু আমি চিলভাৰ চাৰ্টিফিকেট পাইছো, তাৰ চিলভাৰ চাৰ্টিফিকেশ্যনৰ এজ এ ওৱান অফ দ্য ছাপৰ্ট হিচাপে তাক সেইটো বিল্ড আপ কৰি দিলে। আৰু কিন্তু সেইটো FIVB লেভেল 1 নাছিলে, সেইটো নৰ্মেল BPL-ৰ কোচেছৰ কাৰণে এটা ট্ৰেইনিং প্ৰগ্ৰেম এটা হোৱা কথা আছিলে। কিন্তু যিহেতু এনেকুৱা এটা ইমান ডাঙৰ ইভেণ্ট এটা হ'বলৈ গৈ আছে, মই তেওঁলোকক মেইলৰ পিছত মেইল কৰা আৰম্ভ কৰি দিলো যে কেন ইট বি কনভাৰ্টেড ইনটু FIB লেভেল 1 কোৰ্চ।
কাৰণ এইটো যদি কৰে সেই চাৰ্টিফিকেটখনে বহুত বেছি ৰিকগনাইজেশ্যন আছে, তেওঁ গ্ল'বেল চাৰ্টিফিকেশ্যন হয়, তেওঁলোকে স্কুলত হয়তো চাকৰি এটা পাব পাৰে, বা শিকাৰ যোনখিনি বস্তু থাকিব, কোৰ্চটোৱে যোনখিনি ডেলিভাৰ কৰে সেইটোৰ পৰা আমাৰ ল'ৰা ছোৱালীখিনি বহুত বেনিফিট হ'ব। ফাইনেলি তেওঁলোকে স্পেচিয়েল ডিচিশ্যন লৈ পেলাই এই গোটেই কোৰ্চটো লেভেল 1লৈ কনভাৰ্ট কৰালে। এইটো গোটেই ফুল্লি ফাণ্ডেড বাই FIB ফাউণ্ডেশ্যন হ'ল। আৰু মই মানে বিৰাট ভাল লাগিছে কিয় কাৰণে 35টা চিট থাকে। মই এনে আমাৰ কোৰ্চটো 60 জনৰ কাৰণে আছিলে BBL-ৰ, কিন্তু FIB লেভেল 1 35তকে বেছি নোৱাৰে, ৰিকুৱেষ্ট কৰোঁতে 45লৈকে দিলে। আৰু 45ৰ আমি অসমৰ ফালৰ পৰা গোটেই ইণ্ডিয়াক আমি ভাবিলো যে এটা গিফ্ট দিওঁ, যে কি গিফ্ট, যে ইয়াৰ বেনিফিট 25% ইয়াৰ বেনিফিট আমাৰ ল'ৰা ছোৱালীখিনি আমাৰ চেণ্টাৰ ইনচাৰ্জে চেক্ৰিফাইচ কৰাৰ কাৰণেহে এই কোৰ্চটো আমি পাইছিলো, কিন্তু আমাৰ এই বেনিফিটটো আমি যাতে ইণ্ডিয়াৰ বাকী গ্ৰাছৰুট কোচেছলৈকে এটা গুডউইল ক্ৰিয়েট কৰিবৰ কাৰণে পাছ অন কৰি দিওঁ। সেইকাৰণে আমি 25% চিট আমি অপেন আপ কৰি দিলো গোটেই ইণ্ডিয়াৰ যদি গ্ৰাছৰুট কোচেছ কোনোবা আছে। আৰু ক্ৰাইটেৰিয়া এইটোৱে আছে যে কাৰেণ্টলি কোচিং কৰি থকা হ'ব লাগিব, ৰিম'ট ডিষ্ট্ৰিক্ট বা ৰিম'ট ষ্টেট, এনেকুৱা জেগাত য'ত ভলীবলৰ পপুলাৰিটি বহুত কম আছে তেনেকুৱা জেগাত হ'ব লাগিব। 200তকে বেছি এপ্লিকেশ্যন আছিলে। আমি শ্বৰ্টলিষ্ট কৰি পেলাই যোনকেইজন কোচে আগতে BBL-ত ভলেণ্টিয়াৰিং কৰিছিলে, বাহিৰৰ কোচ এজ এ NIS ইণ্টাৰ্ণশ্বিপ, তেওঁলোকক প্ৰথম প্ৰিফাৰেঞ্চ দিলো, ল'ৰা আৰু ছোৱালীক সমান কৰি দিলো। জম্মু এণ্ড কাশ্মীৰৰ পুঞ্চ ডিষ্ট্ৰিক্টৰ পৰা এজনী ছোৱালী আহিছে, এজনী ছোৱালী উত্তৰাখণ্ডৰ পৰা বাগেশ্বৰৰ পৰা আহিছে, এগৰাকী লেডি আহিছে ছত্তীশগড়ৰ এখন ডিষ্ট্ৰিক্টত যোনটো নক্সাল প্ৰ'ন এৰিয়া, তাৰপিছত এজনী ছোৱালী আহিছে তেলেংগানাৰ পৰা, আৰু বাকী কেইজনো তেনেকুৱা ৰিম'ট এৰিয়া মণিপুৰ আৰু মহাৰাষ্ট্ৰৰ ভিতৰৰ গাঁৱৰ তেনেকুৱা জেগাৰ পৰা আহিছে। আৰু এইটো মোৰ ভাল লাগিছে এইকাৰণে, পাৰ্চনেলি মোৰ লাইফৰ এটা ডাঙৰ ছেটিছফেকশ্যন। ইমান বছৰে ভলীবল আৰম্ভ হোৱা বহুত বছৰ হ'ল, আজিলৈকে অসমৰ লেভেল 1 কোচ অকল এজনেই আছিলে, মই আছিলো। এতিয়া অসমত 33জন আৰু লেভেল 1 কোচ আছে, ৱৰ্ল্ড ভলীবলৰ ৰিকগনাইজ লেভেল 1 কোচ। সেইটো মোৰ পাৰ্চনেলি সেইটো মোৰ কাৰণে এটা বহুত ডাঙৰ এটা এচিভমেণ্ট যেন লাগে। হয়, আৰু তেওঁলোকৰ মই আৰম্ভণিতে কৈছো, এভৰি ষ্টৰী হেজ এ ডিফাৰেণ্ট ষ্টৰী। আপুনি যেনেকে ক'লে যে মণিপুৰৰ পৰা আহিছে, ছত্তীশগড়ৰ পৰা আহিছে, মহাৰাষ্ট্ৰৰ পৰা আহিছে, গতিকে এই মহিলা ইনফেক্ট মণিপুৰৰ পৰা এইবছৰ এই কোৰ্চটোৰ পৰা ইনস্পায়াৰ হৈ পেলাই, এটা মিনিট লৈছো, এই কোৰ্চটোৰ পৰা ইনস্পায়াৰ হৈ পেলাই মণিপুৰৰ যিজন কোচ ৱেদ, তেখেতে বহুত বছৰৰ পৰা আমাৰ লগত কণ্টেক্টত আছিলে। এই বছৰ তেখেতে ঘূৰি গৈ পেলাই মণিপুৰৰ পৰা 10টা টিম উলিয়াইছে, 10টা মানে 10খন চেণ্টাৰ উলিয়াইছে, হয়তো 15টা 20টা টিম হ'ব। তেওঁলোকেও BBL-ত পাৰ্টিচিপেট কৰিব, মানে মণিপুৰ হিচাপে খেলিব, তাৰ ছেইম মডেল হ'ব, কিন্তু আমি চেষ্টা কৰিম যাতে তেওঁলোকৰ যোনটো চেম্পিয়ন টিম আমি ইয়ালৈ লৈ আহোঁ আৰু আমি এখন খেলা যাতে তেওঁলোকৰ খেলিব পাৰোঁ। সেইটো আমাৰ BBL-ৰ এটা বিৰাট ডাঙৰ এটা এচিভমেণ্ট হ'ব। ডেফিনেটলি। আৰু অসমতে এতিয়া সীমিত হৈ থকা নাই, এতিয়া মণিপুৰ আমাৰ চুবুৰীয়া ৰাজ্য মণিপুৰলৈও গৈছে, আৰু ইতিমধ্যে আমি এটাই জানো মণিপুৰ একেবাৰে স্পৰ্টিং পাৱাৰ হাউচ, মীৰাবাই চানুৰ পৰা MC মেৰিকম, ইউ নেম ইট, আৰু বহুখিনি অলিম্পিয়ান আমি মণিপুৰতে দেখিবলৈ পাওঁ। তেওঁলোকে আচলতে বহুত বছৰৰ পৰা হয়তো BBL-ৰ ফৰ্মেটটো তেওঁলোকে দেখি আছিলে, আৰু এতিয়া শেহতীয়াকৈ আৰু সক্ৰিয় হ'বলৈ চেষ্টা কৰিছে। গতিকে what kind of a message is this going to send? অকল মণিপুৰতে নহয়, আৰু অন্য জেগাতো, অন্য আমাৰ চুবুৰীয়া ৰাজ্যখিনিতো কেনেকুৱা ধৰণৰ এটা মেছেজ গৈছে বুলি ভাবি, কাৰণ আপুনি কৈছে ছত্তীশগড়ৰ পৰাও আহিছে, মহাৰাষ্ট্ৰৰ পৰাও আহিছে, তেলেংগানাৰ পৰা আহিছে, গতিকে কেনেকুৱা ধৰণৰ এটা বাৰ্তা তেওঁলোকে লৈ গৈছে, অসমৰ পৰা কি ধৰণে এটা বাৰ্তা লৈ গৈছে? তেওঁলোকে কোৱা মতে, তেওঁলোকৰ ফিডবেকৰ মতে, এনেকুৱা এটা পৰিৱেশ যে ভলীবলত আছে বা এখন ষ্টেটত হ'ব পাৰে, ইমান মিলাপতিয়ে ইমান চবে একলগ হৈ পেলাই ভলীবলটোক আগবঢ়াই লৈ যাব খুজিছে, চেক্ৰিফাইচ কৰিছে, ভাল পাইছে, কণ্ট্ৰিবিউট কৰিব বিচাৰিছে, তেওঁলোকৰ সপোনৰো দূৰত। কৈছে আমি ভাবাই নাছিলো যে এনেকুৱা। তেওঁলোকে কৈছে যে প্ৰত্যেকজন 33জন অসমৰ কোচ লগ পাইছে, একেলগতে আছে। ষ্টেট গভৰ্ণমেণ্টে, ডিৰেক্টৰ স্পৰ্টছে আমাক সেই একমডেশ্যনত সহায় কৰি দিছিলে, সেইখন ইনডোৰ হল, আৰু এই গোটেইখিনি একেলগতে তাত থাকিব পাৰিছে। থকাৰ পাছত যোনটো তেওঁলোকে ফিলিং পাইছে, কৈছে এনেকুৱা আজিলৈকে মই লাইফত কেতিয়াও পোৱা নাই। ইনফেক্ট কাশ্মীৰৰ যোনজনী শামীম আখতাৰ বুলি ছোৱালীজনী কৈছে, ছাৰ মই আজ তক মেৰা লাইফ কা সবসে সুনহেৰা দিন এই 5 দিন হোৱা হোগা। আৰু সেইটো সময়তে ইণ্ডো পাকৰ চিটুৱেশ্যনটো হৈ আছিলে বৰ্ডাৰ, আৰু তেওঁলোকৰ ঘৰৰ মানুহ ডিছপ্লেচ, ঘৰৰ মানুহ ঘৰৰ পৰা শ্বিফ্ট কৰি পেলাই মানে ছেফ কেম্পলৈ লৈ গৈছে। সেইটো সময়ত তাই আমাৰ ইয়ালৈ আহিছে, তাইৰ হাজবেণ্ড দিল্লীলৈকে ল'বলৈ আহিছে যেতিয়া ঘূৰি গৈছে, আৰু ইয়াৰ পৰা 3, 4, 5 দিন মান লাগিছে ঘূৰি যাওঁতে, কিন্তু তেওঁলোকে বিৰাট ভাল পাই গৈছে ইয়াত। আৰু এতিয়া সেইকাৰণে মহাৰাষ্ট্ৰত কৈছে, তেওঁলোকে মহাৰাষ্ট্ৰতো এনেকুৱা এখন আৰম্ভ কৰিব, যোনে যেনেকে পাৰে। চবকে সেইটোৱে চেলেঞ্জ দি পঠাইছিলো যে
আপোনালোক প্ৰত্যেকজনে এটা এটা আণ্ডাৰ 16 টিম যাতে গঠন কৰে পিছলে যদি হ'ব পাৰে আমি ফ্ৰেণ্ডলি মেচেছ হলেও আমি খেলিব চেষ্টা কৰিম আমাৰ টিম এটা জম্মু এণ্ড কাশ্মীৰ পঠাবৰ কাৰণে চেষ্টা কৰিম জম্মু এণ্ড কাশ্মীৰৰ পৰা টিম এটা যদি ইয়াত আহে আৰু 4-5খন গাঁৱে গাঁৱে গৈ পেলাই খেলা খেলে তাতকে ডাঙৰ এক্সপ'জাৰ কি হ'ব পাৰে সিহঁতৰ কাৰণে পৰৱৰ্তী পৰিকল্পনাৰ বিষয়ে জানিব খুজিম কিদৰে আপুনি আৰু গোটেই দলটোৱে ভলেণ্টিয়াৰিং কৰি থকা দলটোৰ লগত মিলি কিদৰে আৰু আগুৱাই লৈ যাম বুলি ভাবিছে নতুন কিবা এডিশ্যন কৰিব খুজিছে নেকি BVL-ৰ কাৰণে একেই মডেলটো আমাৰ একেই থাকিব আপুনি এটা আগতে আপোনাক মই প্ৰশ্ন কৰিছিলে যে BVL-ৰ মানে লেভেলটো কি কোনে ডিচিশ্যন লয় অভিজিতে লয় নে কোনে লয় নে কেনেকে হয় তাৰ এটা সৰু ইয়াৰ আগতে এটা উদাহৰণ দিব বিচাৰিছো ৰিচেণ্টলি যেতিয়া ছুপাৰ লীগ হৈছিলে BVL-ৰ ছিজন 5-ত 3জন দিল্লীৰ ফৰ্মাৰ ইণ্টাৰনেশ্যনেল প্লেয়াৰ তেওঁলোক আহিছিলে চাবলৈ কাৰণে ইমান বছৰে শুনি আছে BVL তেতিয়া কৈছে যে অভিজিত हम लोग बस जाके देखना चाहते हैं आप अपनी जगह पे बिजी रहना हम लोग देख के आना चाहते हैं আহিলে মই বহুত কম সময় দিব পাৰিছো কিন্তু আমাৰ যিমান ভলেণ্টিয়াৰ্ছ আছে তেওঁলোকৰ লগত তেওঁলোকৰ খোৱা থাকা সব চাইছে আহিছে তেওঁলোকে ৱৰ্ল্ড ভলীবলৰ প্ৰেচিডেণ্টটো আছিলে আৰু মই একেবাৰে সময় দিব নোৱাৰিলো তেওঁলোকে 3 দিন থাকি পেলাই গ'ল আৰু যোৱাৰ পিছত মই ফোন কৰি ক'লো তেওঁলোকক যে মানে সৰি মই ইমান সময় দিব নোৱাৰিলো মইছো আপোনালোকে কি কেনেকুৱা পালে कैसे अभिजीत एक चीज बताऊं क्या सबसे अच्छा लगा और जो हमको लगा हम सबको लगा कि ये BVL का सबसे बड़ा स्ट्रेंथ है BVL में कोई बड़ा नहीं कोई छोटा नहीं सब बराबर मतलब कोई भी ऊपर नहीं है कोई भी नीचे नहीं है सब बराबर है और सब अपना अपना काम कर रहा है তো সেইটো এটা হয়তো আমাৰ এটা ডাঙৰ ষ্ট্ৰেংথ হয় সেইকাৰণে আমি সব সমান মোৰ কামটো মই কৰি গৈছো যে মই কেনেকে BVL-ৰ বিষয়ে কৈ পেলাই মই আমাৰ টিম এডপ্টাৰ্ছ আনিব পাৰো মোৰ কামটো সেইটোৱে গ্ৰাউণ্ডত শিকোৱা কাম বেলেগৰ সিলেকশন কৰা কাম বেলেগৰ মই তাত হয়তো কোচিং কৰা কাম বেলেগৰ সবৰে নিজৰ নিজৰ মেচ এৰেঞ্জ কৰা কাম বেলেগ ব্ৰডকাষ্টৰ কাম বেলেগ সবে নিজে নিজে কৰি আছে এতিয়া আমাৰ সদ্যহতে আমি চেষ্টা কৰিছো যাতে আমাৰ এটা হ'ল যে যোন সব টেলেণ্ট ওলাই আহিছে তেওঁলোকক আমি কেনেকে নেক্সট লেভেলৰ প্লেটফৰ্মটো দিব পাৰো কাৰণ প্ৰথমতে আমাৰ আইডিয়া এইটোৱে আছিল যে খেলিবৰ কাৰণে এখন প্লেটফৰ্ম আমি কেনেকে ক্ৰিয়েট কৰিব পাৰো জাষ্ট এটা গ্ৰাছৰুট প্লেটফৰ্ম যাত খেলিব নাই এখন ফিল্ড আৰু এখন বল এটা আমি কেনেকে দি পেলাই তেওঁলোকক এখন কম্পিটিটিভ প্লেটফৰ্ম দিব পাৰো সেইটোৱে আমাৰ উদ্দেশ্য এইটো সদায় উদ্দেশ্য থাকিব যিহেতু এতিয়া নতুন নতুন টেলেণ্ট ওলাই আহিছে তেওঁলোকক আমি কেনেকে নেক্সট লেভেল অফ এক্সপ'জাৰটো দিব পাৰো সেকেন্ডলি আমাৰ এটা ডাঙৰ এটা মানে চেলেঞ্জ আহিছে যে আমি ইমান বছৰে লাষ্ট 4-5 ইয়াৰ্ছত আমি 12 বছৰ বা 10 বছৰ পৰা বহুত টেলেণ্ট উলিয়াইছো কিন্তু 16 বছৰলৈকে আমাৰ লীগখন 16 বছৰ যেতিয়া ক্ৰছ হৈ গৈছে আমি সেই টেলেণ্টখিনিক আমি এটা প্লেটফৰ্ম দিব পৰা নাই আৰু আমি সেই টেলেণ্টখিনিক আমি ট্ৰেচ কৰি থাকিব পৰা নাই আমাৰ ৰেডাৰৰ পৰা বাহিৰত গুচি গৈছে যিহেতু তেওঁলোকে আৰম্ভণিতে ইমান এখন ধুনীয়া লীগ খেলিলে এতিয়া তেওঁলোকে অলপমান হতাশৰ নিচিনা হৈছে এতিয়া আমি কি কৰিম আমি ভলীবল নেখেলিম নেকি আগৰ বছৰ আমি এটা টিম এটাই যিহেতু সবকে একেলগতে আমি মাতিব নোৱাৰো গোটেই অসমখন আমি ঘূৰিছিলো মানে এখন ডিষ্ট্ৰিক্টত গৈ 3-4 ডিষ্ট্ৰিক্টৰ সব চেণ্টাৰ আহিলে ডিব্ৰুগড়ত গলো যোৰহাটত গলো এইফালে গুৱাহাটী লখিমপুৰ এনেকে গোটেইখন ঘূৰিলো আমি আৰু তাৰ ফিডবেক এটাই আহিছিলে মানে মেজৰ ফিডবেক 95% সবৰে চেণ্টাৰ এনচাৰ এটাই কথা কি এখন আমাৰ এবভ 16ৰ কাৰণে এখন লীগ লাগে সেইকাৰণে আমি তাৰ কাৰণে এতিয়া জোৰ দি আছো যিহেতু এই হোম এণ্ড আৱে মডেলটোৰ হলে বহুত বেছি খেলা হৈ যাব আমি নোৱাৰিম গৈ কৰিবৰ কাৰণে কাৰণ অসমত বৰষুণ থাকে আকৌ স্কুলৰ পৰীক্ষা থাকে সেই উইণ্ডোটো বহুত কম কিন্তু তাৰ মাজতে এতিয়া আমি ভাবিছো এবভ 16ৰ কাৰণে আমি তাৰ কাৰণে আমাক হয়তো ফাণ্ডিং লাগিব আমি জেগাই জেগাই যাম অকণ ফাণ্ডিং ৰেজ কৰিবৰ কাৰণে মানে ডিষ্ট্ৰিক্টে গাঁৱৰ টিম সবে খেলিব প্ৰথমতে ডিষ্ট্ৰিক্টৰ এটা চেম্পিয়ন টিম ওলাব তেওঁলোকক আমি ৰিৱাৰ্ড কৰিম কিন্তু গোটেই ডিষ্ট্ৰিক্টখনৰ পৰা যিমান আমাৰ BVL-ৰ টিম আছে তাৰ পৰা এটা টিম বনিব মানে বেষ্ট টেলেণ্টখিনি পিক আপ কৰি এটা টিম বনিব কাৰণ যিহেতু এইটো নেক্সট লেভেল অফ টেলেণ্ট প্লেটফৰ্ম হয় এই ডিষ্ট্ৰিক্ট চেম্পিয়ন গোটেইখন অসমখন আকৌ যেনেকে আমাৰ 8টা জোন আছে 8টা জোনত ভগাই পেলাই তেওঁলোকে সেই ডিষ্ট্ৰিক্ট মানে জোনত খেলিব নিজৰ নিজৰ জোনত সেই জোনৰ পৰা আমি এটা টিম উলিয়াম এটা মানে বেষ্ট টিমটো উলিয়াম 8টা জোনৰ পৰা 8টা ল'ৰা টিম 8টা ছোৱালী টিম এবভ 16 যোনে যোনে BVL খেলিছিলে ইমান বছৰে লাষ্ট 4-5 বছৰ তেওঁলোকৰ কাৰণে ওপেন আপ হ'ব আৰু যদি কোনোবা নতুন প্লেয়াৰ আছে তেওঁলোকো হ'ব তেওঁলোকক আনি পেলাই এখন ছুপাৰ কাপ মানে মে বি ইটছ এ BVL ৰাইনো কাপ আৰু যদি কোনোবাই স্পন্সৰ কৰে তেওঁলোকৰ নামত সেই কাপটো হ'ব তাত আনি পেলাই এখন ছুপাৰ তেতিয়াহ'লে কি হ'ব আমি গোটেই টেলেণ্টখিনি যোনখিনি ইমান বছৰে আমি যে হাজাৰ হাজাৰ ল'ৰা ছোৱালীক খেলাই আনিছো সেইখিনি চপাই আনি পেলাই একদম বেষ্ট টেলেণ্টখিনি ছুপাৰ লীগ খেলিব তাৰ ভিতৰত যোনখিনি বেষ্ট 12জন বা 14জন প্লেয়াৰ হ'ব গোটেই অসমত এই লীগখন খেলাৰ টপ প্লেয়াৰ চিলেক্ট কৰি তেওঁলোকক আমি চেষ্টা কৰিম যে কেনেকে আমি কেৰেলালৈ পঠাই দিব পাৰো বা
তামিলনাডু পঠাব পাৰো, তাত বোলে 15 দিন তেওঁলোকে বেলেগ বেলেগ ডাঙৰ ডাঙৰ টিমৰ লগত খেলি এক্সপোজাৰ ট্ৰিপ পাইছে। চ' সেইটো এটা পৰিকল্পনা। ছেকেণ্ড হ'ল যে আমি এতিয়া কেনেকে চিলেকশ্যন পোৱা ল'ৰাখিনিক, বেষ্ট ল'ৰা ছোৱালীখিনিক আমি এটা ৰেচিডেঞ্চিয়েল ভলীবলৰ একাডেমি নাই, আমাৰ ৰেচিডেঞ্চিয়েল একাডেমি নাই, তাত কেনেকে ৰাখি পেলাই আমি তেওঁলোকক এডভান্স ট্ৰেইনিং দিব পাৰোঁ। চ' এইকেইটাই প্ৰাইমেৰিলি আমাৰ মানে মেইন উদ্দেশ্য। তাৰ পাছৰখিনি আমি হয়তো পাছলৈ আৰু চাম আস্তে আস্তে কি কৰিব পাৰি। কিন্তু এতিয়া টেলেণ্টক, বেষ্ট টেলেণ্টখিনিক প্লেটফৰ্ম দিয়াটো আমাৰ উদ্দেশ্য এতিয়া। নতুনকে আপোনালোকে চিন্তা চৰ্চা কৰিছে। ছোৱালীখিনি, যুৱতীখিনি, মহিলাখিনি জড়িত হৈ থকাটো কিমান ডাঙৰ এটা ফেক্টৰ বুলি ভাবে ব্ৰহ্মপুত্ৰ ভলীবল লীগত? ছোৱালীখিনি আমাৰ এটা বিৰাট প্লাছ পইণ্ট হয়। এই যিমান ফৰ্মাৰ প্লেয়াৰ্ছ আছে আমাৰ মানে আপুনি গুৱাহাটীৰ বা বেলেগ বেলেগ জেগাৰ, এই তেওঁলোক এতিয়া ধৰি লওক চবৰে 50 বছৰ 60 বছৰ ক্ৰছ হৈ গৈছে, বা তেওঁলোক কিন্তু সাংঘাতিক ধৰণৰকে BBL-টোৰ ফাউণ্ডেশ্যন বুলি কওঁ, আমাৰ যিকোনো এটা প্ৰগ্ৰেমত তেওঁলোক চব আহি পায়, চব থাকে, আৰু কিবা এটা ভুল হলে শুধৰাই দিবলৈ তেওঁলোক আছে, ছাপোৰ্ট কৰিবৰ কাৰণে আছে। আৰু এই গোটেই তেওঁলোকৰ প্ৰেজেন্সটোৱে আমাৰ এটা গম্ভীৰ্যতা বঢ়াই দিছে, প্ৰথম কথা। ছেকেণ্ডলি, তেওঁলোক থকাৰ কাৰণে আমাৰ যোনখিনি উঠি অহা উদীয়মান প্লেয়াৰ্ছ, ছোৱালী, তেওঁলোকক আমি এক্সট্ৰা এমফেচাইজ দিবৰ কাৰণে আমি বাধ্য হৈছো। আমি যদি হয়তো অকণমান ইগনৰো কৰিলোহেঁতেন, কিন্তু আমাৰ যিহেতু আমাৰ ফাউণ্ডেশ্যনখিনি আমাৰ মহিলা হয়, তেওঁলোক থকাৰ কাৰণে আমি চেষ্টা কৰিছো যাতে আমাৰ নেক্সট জেনেৰেশ্যন ছোৱালীখিনি আৰু ভাল হৈ আহে। আৰু তাৰ ৰিজাল্ট অলৰেডি আহিছে। আণ্ডাৰ 14 আমাৰ এইবাৰ আণ্ডাৰ 14 ফুল নেশ্যনছত ছোৱালী টীমটোৱে কেৰালাক হাৰবাইছে, ভাবিব নোৱাৰা কথা। তাৰপিছতে আণ্ডাৰ 17 টিমটো কোৱাৰ্টাৰ ফাইনেলত কোৱালিফাই কৰিছে, আণ্ডাৰ 14ও কোৱাৰ্টাৰ ফাইনেল কৰিছে, আণ্ডাৰ 16টো আকৌ খেলো ইণ্ডিয়া আণ্ডাৰ 18 খেলিছেগৈ, এইবাৰ প্ৰথমবাৰৰ কাৰণে অসম খেলিছেগৈ। চ' এইখিনি আমাৰ সৰু সৰু এটা এচিভমেণ্ট, আৰু বহুত সময় লাগিব, কিন্তু আমি এইখিনিকে ধৰি পেলাই আগবাঢ়িম বুলি ভাবিছো। সৰু এচিভমেণ্ট, কিন্তু তেওঁলোকৰ কাৰণে এটা ডাঙৰ এচিভমেণ্ট। বিশেষকৈ আপোনাৰ আণ্ডাৰত তেওঁলোকে এখন মঞ্চ পাইছে, আৰু এই মঞ্চখনৰ পৰা তেওঁলোকে আগুৱাই গৈছে। আৰু আপুনি কৈছে পোন প্ৰথমবাৰৰ কাৰণে বহুখিনি সফলতা দেখিবলৈ পোৱা গৈছে। ভৱিষ্যতে ছোৱালীখিনি হওক, ল'ৰাখিনি হওক, আৰু আগুৱাই যাওক। বহুখিনি কথা আপুনি আজি ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ বিষয়ে জনালে। যদিও কথা পাতি থাকো আমি সঘনাই, তথাপিতো মোৰ যিখিনি ব্ৰেকিং বেৰিয়াৰ্ছ পডকাষ্টৰ দৰ্শক, তেওঁলোকে জনাটো প্ৰয়োজন। আৰু হয়তো বহুতৰ মনত বহুত প্ৰশ্ন আছিলে, যিসকলে ক্ৰীড়া ভাল পায়, ব্ৰহ্মপুত্ৰ ভলীবল লীগ ফ'ল' কৰে, তেওঁলোকৰ বহুতখিনি উত্তৰ আপুনি দিবলৈ সক্ষম হ'ল। শেষত আপুনি ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ যিসকল ভলেণ্টিয়াৰ্ছ, তেওঁলোকক কিবা ক'ব বিচাৰিব নেকি, বা খেল প্ৰেমীসকলক কিবা ক'ব বিচাৰিব নেকি আজি মোৰ এই পডকাষ্টৰ জৰিয়তে? তেওঁলোকক বিৰাট ডাঙৰকে ধন্যবাদ দিব বিচাৰিম। কাৰণ আজি যদি মই এটা পুনৰ মানে অভিজিত, আপোনাৰ লগত যেতিয়া মই ইণ্টাৰভিউ কৰি আছো, বা মই এটা নতুন পৰিচয় পাইছো অভিজিত ভট্টাচাৰ্য এজ এ প্লেয়াৰ নহয়, এজ এ অৰ্গেনাইজাৰ, সেইটো অকল তেওঁলোকৰ চেক্ৰিফাইচৰ কাৰণে। মই তেওঁলোকক একো দিব পৰা নাই, কিন্তু যোনটো ধৰণকে তেওঁলোকে দিন ৰাত এক কৰি পেলাই প্লেয়াৰ উলিয়াইছে, আৰু যাৰ বিষয়ে মই আপোনাক ক'ব পাৰিছো, গোটেই পৃথিৱীক ক'ব পাৰিছো, তো একমাত্ৰ এই 160খন 170খন চেণ্টাৰ ইনচাৰ্জ, তেওঁৰ লগত আৰু যোনকেইজন কোচেছ আছে, ভলেণ্টিয়াৰ্ছ আছে, অভিভাৱক আছে, তেওঁলোকৰ চেক্ৰিফাইচ। সেইকাৰণে সকলোকে মই বহুত ধন্যবাদ, আৰু মই লাইফ লং হয়তো মই তেওঁলোকৰ কাৰণে কৃতজ্ঞ হৈ থাকিম। আৰু আমি আশা কৰো যে তেওঁলোকৰ লগত সকলোৰে ছাপোৰ্টত লৈ পেলাই আমি এনেকেই যেনেকে এতিয়ালৈকে চলি আছে তেনেকে আৰু আগবঢ়াই লৈ যাব পাৰো। ভলীবলটো যাতে অসমৰ চুকে কাৰণে প্ৰত্যেকখন গাঁৱতে যাতে এখন ভলীবল কোৰ্ট থাকে, এই তেওঁলোকৰ সহায়ত সেইখিনি আমি কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু গোটেই ইণ্ডিয়াত ইতিমধ্যে চবেই চাইছে, অসমৰ ভলীবলক চবেই চাই আছে, ইম্পৰ্টেঞ্চ দিছে। আমাৰ উদ্দেশ্য এইটোৱে আছিলে যে গোটেই ইণ্ডিয়াৰ ভিতৰত ভলীবল খেল, অসমখন যাতে চবতকে বেছি ভলীবল খেলা ৰাজ্য হওক, সেইটোত আমি সফল হৈছো। তাৰ কাৰণে তেওঁলোকক বহুত ধন্যবাদ দিছো। থেংক ইউ। আপোনাকো পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো। বহুত ব্যস্ততাৰ মাজত আপুনি সময় উলিয়ালে, আৰু এইখন কথা আমি পাতিলো, আৰু কথা পাতিব থাকিব। আমি হয়তো আগন্তুক দিনত পুনৰবাৰ আকৌ পাতিম। বেষ্ট উইচেছ নতুন ছিজনটোৰ কাৰণে, আৰু ল'ৰা ছোৱালীখিনিকো বেষ্ট উইচেছ দিছো মই মোৰ পডকাষ্টৰ জৰিয়তে। আৰু অভিভাৱকসকলকো পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো, কাৰণ যিদৰে তেওঁলোকে আগুৱাই লৈ গৈছে ল'ৰা ছোৱালীখিনিক, সেইটো এনকাৰেজ কৰিছে, তাৰ কথা সেইকাৰণে শলাগ ল'বই লাগিব। আৰু থেংক ইউ so much for talking to me on this podcast, and it's always a pleasure to have you. Thank you so much. Thank you so much. বহুত ভাল লাগিলে। Thank you. Thank you.